নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছো প্লাই ষ্টৰী প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইম 8 বিগ ব্ৰেকিং ইমানৰ পিছতো এতিয়া মেঘালয়ৰ কেবছাৰে শিক্ষা লোৱা দেখিবলৈ পোৱা নগল 3 দিনকে বন্ধ কৰি দিয়া হৈছিল মেঘালয়ৰ যি হাহাকাৰ পৰিস্থিতি হৈছিল সেই কথা পুনৰাই কোৱা প্ৰয়োজন নাই পৰ্যটনস্থলী শূন্য হৈ পৰিছিল কিন্তু তাৰ পাছতো এতিয়া শিক্ষা নললে মেঘালয় আজি মেঘালয় বন্ধ কৰিছে মেঘালয়লে আজিৰ দিনটো মেঘালয় কেব চালকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গল অৰ্থাৎ নিজৰ যি অহংকাৰ সেই অহংকাৰৰ যি চিন সেয়া পুনৰবাৰ স্পষ্ট কৰি দিয়া দেখিবলৈ পোৱা গল যি সময়ত আমি কৈ থাকো আমি সমগ্ৰ অসমবাসীয়ে কৈ থাকো ভগ্নীসন্ত্ৰীক দেশ বুলি ভগ্নীসন্ত্ৰীক ৰাজ্য বুলি সেই সময়ত কিন্তু সেই কথা যে মিছা সেয়া পুনৰবাৰ দেখুৱাই দিলে মেঘালয় আজিৰ দিনটোত অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়া গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান এখনো অসমৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নাই মেঘালয় আমি জনাইছো এই মুহূৰ্তৰ সমগ্ৰ খবৰ এবাৰ মেঘালয় কেব চালক সন্থাৰ প্ৰতিবাদ ইমানৰ পিছতো এতিয়া শিক্ষা লোৱা নাই মেঘালয়ৰ লোকে যি সময়ত মেঘালয় চৰকাৰে অসমৰ যিসকল বাহনক ক্ষতিগ্ৰস্ত হোৱা বাহনসমূহক ক্ষতিপূৰণ দিম বুলি কৈছিলে কিন্তু তাৰ পাছত এক বিপৰিস্থিতি গ্ৰহণ কৰিছে এইসকলে আৰু আলোচনাৰ পিছত এতিয়া শংকামুক্ত নহয় পৰিস্থিতি মেঘালয় চৰকাৰৰ সিদ্ধান্তক অগ্ৰাহ্য কৰি মেঘালয় চালক সন্থাৰ প্ৰতিবাদ আৰু বৰ্তমানে শংকিত দুই ৰাজ্যৰ কেব চালক আৰু মেঘালয় সীমান্তত বহিৰাজ্যৰ পৰ্যটকক নমাই দিছে অসমৰ বাহনে অৰ্থাৎ মেঘালয় সীমান্ত পাৰ হ'বলৈ দিয়া নাই অসমৰ বাহনক আৰু বৰ্ণিহাট বৰাপানীৰ পৰা পঠিওৱা হৈছে অসমৰ বাহন আমি জনাই আছো এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছো আমি এই দৃশ্যাংশৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিছো বৰ্ণিহাট বৰাপানীৰ পৰা পঠিওৱা হৈছে সেইসমূহ বাহন ঘূৰাই পঠিওৱা হৈছে আৰু অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে আৰু এক প্ৰকাৰ এয়া যি এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো অৰ্থাৎ যিসমূহ তাৰ যিসকল লোক সেই লোকসকলক নমাই দিয়া দেখিবলৈ পোৱা গৈছে আধা ৰাস্তাত নমাই দিছে অৰ্থাৎ সীমান্তত নমাই দিছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে আৰু এক প্ৰকাৰ এইখিনিতে ক'ব লাগিব যে মেঘালয়ৰ যি অহংকাৰী ৰূপ সেয়া পুনৰবাৰ তেখেতলোকে দেখুৱাই দিছে যে কেনেধৰণে অসমৰ ৰাইজক কেনেধৰণৰ চকুৰে চাই বা মেঘালয়ৰ লোকে অসমৰ জনতাক কেনেধৰণে চাই সেয়া পুনৰবাৰ দেখুৱাই দিছে যি সময়ত অসমৰ কেব চালক সন্থাই প্ৰতিবাদ নকৰো বুলি কৈছিলে প্ৰথমতে অসমৰ লোকক আক্ৰমণ কৰিছিলে মেঘালয়ে আৰু তাৰ পাছত অসমৰ কেব চালক সন্থাই প্ৰতিবাদ কৰিছিলে কিন্তু কালিৰ দিনটোত যিহেতু মেঘালয় চৰকাৰৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হৈছিলে যে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব অসমৰ প্ৰতিখন গাড়ীৰ যিসমূহ গাড়ী ক্ষতি কৰিছে ক্ষতিপূৰণ দিয়া হ'ব কিন্তু তাৰ পাছতো এইসকল মেঘালয়ৰ কেব চালকে এতিয়া অসমৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নাই তেওঁলোকৰ নিজৰ বাহন আহিব পাৰে কিন্তু অসমৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়ে এনেধৰণৰ কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে চৰকাৰখনে কিন্তু মেঘালয় চৰকাৰখনে কিন্তু ক'ব লাগিব মেঘালয় চৰকাৰখনে এই সম্পূৰ্ণ যি পৰিৱেশ এই পৰিৱেশ শান্ত কৰাৰ কাৰণে পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এই বিপৰিস্থিতি গ্ৰহণ কৰিছে মেঘালয়ৰ এইসকল কেব চালকে আৰু অসমৰ বাহন মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে যি সময়ত অসমৰ পৰা বস্তু নগলে অসমৰ পৰা খাদ্য সামগ্ৰী নগলে অসমৰ পৰা পৰ্যটন নগলে মেঘালয় চলিব নোৱাৰে সেই সময়ত কিন্তু এইসকল কেব চালকে কৈছে যে অসমৰ বাহন আহিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে অসমৰ মাটিয়ে দিয়ে যাব লাগিব মেঘালয়লৈ যাবলৈ বেলেগ ৰাস্তা নাই সেই কথা কিন্তু বুজি পোৱা নাই আৰু নিজৰ যি অহংকাৰী স্বভাৱ নিজৰ যি স্বভাৱ সেয়া কিন্তু এৰি দিয়া দেখিবলৈ পোৱা নাই মেঘালয় কেব চালকসকলক আৰু চৰকাৰৰ কথাকো এতিয়া ভূক্ষেপ নকৰা দেখিবলৈ পোৱা গৈছে এইসকল মেঘালয়ৰ চালকক আৰু চৰকাৰে যি ধৰণে কথা কৈছিল মেঘালয় চৰকাৰখনে যেনেধৰণে কৈ গৈছিলে তাৰ এক ওলোটা ছবি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ কেব চালকসকলক আৰু ইতিমধ্যে ক'ব লাগিব আজিৰ দিনটোতো কিন্তু মেঘালয় যদি কওঁ যে মেঘালয় কিন্তু পৰ্যটনস্থলীসমূহ কিন্তু বৰ্তমানো শূন্য দুদিনতে মেঘালয়ত তেলৰ নাটনি হৈছিলে অসমৰ পৰা তেল নগলে মেঘালয়ত তেল নাপায় অসমৰ পৰা পৰ্যটক নগলে মেঘালয়ত পৰ্যটনস্থলী শূন্য
মেঘালয়ৰ হোটেলত অসমৰ পৰ্যটক নগলে মেঘালয়ৰ হোটেলৰ দাম কমাই দিবলগীয়া হয় আৰু সেই মেঘালয়ৰ লোকে দম্ভ মাৰে যে অসমৰ বাহন প্ৰৱেশ কৰিবলৈ নিদো আৰু এনে ধৰণৰ ঘটনা কিন্তু ইয়াৰ পূৰ্বে হৈছিলে ইয়াৰ পূৰ্বে অসমৰ লোকে কিন্তু মেঘালয়ৰ বাহন আক্ৰমণ আজিলৈকে কৰা নাই কিন্তু তাৰ পৰিৱৰ্তে বাৰে বাৰে অসমৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈ মেঘালয়ৰ লোকে মেঘালয়ৰ যদি অসমৰ যদি পৰ্যটক নাযায় তেনে মেঘালয়লৈ যাব কোন অসমৰ যদি পৰ্যটক নাযায় সেই কথা বুজি নাপায় আৰু বৰ্তমান মেঘালয়ৰ পৰা অসমলৈ অহা বাহন চলাচল তেখেতলোকে বন্ধ কৰিছে অৰ্থাৎ ML গাড়ী আহিব পাৰিব অসমৰ ৰেজিষ্ট্ৰেচনৰ বাহন আহিব নিদিয়ে এনে ধৰণৰ কথা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো এনে ধৰণৰ দৃশ্যাংক পোহৰলৈ আহিছে যে সীমান্ততে সেই সকল লোকক নমাই দিছে যিসকল পৰ্যটক গৈছিলে বা যিসকল লোক মেঘালয়লৈ ফুৰিবলৈ গৈছে সেই সকলক নমাই দিয়া দেখিবলৈ পোৱা গৈছে সীমান্ততে আৰু বৰ্তমান যদি মই কওঁ যে মেঘালয়ত কিন্তু যদিও মেঘালয় চৰকাৰখনে অসমৰ যিসকল লোক অসমৰ এইসকল কেব চালকক যদিও আশ্বাস প্ৰদান কৰি থৈ গৈছে বা অসমৰ সৈতে যে মীমাংসাৰ কথা কৈছে কিন্তু সেয়া এখন উলুটা ছবি বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ অসম ৰেজিষ্ট্ৰেচন বাহন মেঘালয়ৰ সীমান্তত সোমাবলৈ দিয়া হোৱা নাই আৰু এক প্ৰকাৰ এই মেঘালয়ৰ সকলৰ যি মেঘালয়ৰ লোকসকলে যেনে ধৰণৰ দম্ভ বা অহংকাৰ দেখুওৱা দেখিবলৈ পোৱা গৈছে অতিকৈ নিন্দনীয় আৰু ঘৃণনীয় বুলি ক'ব লাগিব যি সময়ত অসমৰ মানুহ নোযোৱাৰ কাৰণে মেঘালয়ৰ সেই হোটেলসমূহ খালী হৈ পৰিছিলে নামি দামী হোটেলৰ ভাড়া কমাই দিবলগীয়া হৈছিলে যিসমূহ 6,000 টকীয়া হোটেল সেইসমূহ 3,000 টকা কৰিছিলে আৰু সেই সময়ত আকৌ কয় যে অসমৰ বাহন সোমাব নিদিও আৰু এনে ধৰণৰ কথাৰ পিছত এতিয়া কিন্তু এক প্ৰকাৰ যি চৰকাৰখনক অৰ্থাৎ মেঘালয় চৰকাৰখনক বুঢ়া আঙুলি দেখুওৱা দেখিবলৈ পোৱা গৈছে এইসকল কেব চালকে আৰু আজিৰ দিনটোতো খালী হৈ আছে মেঘালয় অসমৰ যি ৰাজপথ খালী হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু কিন্তু ইমানৰ পিছতো এতিয়া শিক্ষা লোৱা নাই মেঘালয় এইসকল লোকে শিক্ষা নোলোৱা দেখিবলৈ পোৱা গৈছে আৰু মেঘালয় এইসকল লোকে শিক্ষা নোলোৱা দেখিবলৈ পোৱা গৈছে যি সময়ত মেঘালয়ত তেল ল'বৰ কাৰণে ঘণ্টা ধৰি লাইন পাতিছে পৰ্যটনস্থলীসমূহ শূন্য কিয়নো অসমৰেদি যদি পৰ্যটক নাযায় অসমৰ প্ৰতিখন কাৰণ আজিলৈকে মেঘালয়ত এখনো মেঘালয়লৈ যাবলৈ বেলেগ সুবিধা নাই অসমেদিয়ে যাব লাগিব মেঘালয়লৈ যাবলৈ বা যদি কোনো লোক বিমানবন্দৰত নামে অসম গুৱাহাটী বিমানবন্দৰতে নামিব লাগিব নামি পেলাইহে মেঘালয়লৈ যাব পাৰিব বাহিৰৰ লোকসকল সেই কথা কিন্তু বুজি নাপায় মেঘালয় এইখিনি লোকে আৰু বৰ্তমান কিন্তু সেই যি কেব চালকসকল সেইসকলে ওলোটা ছবি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লোকক সোমাবলৈ নিদিয়াৰ ভাবুকি দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংক দেখুৱাই আছো আপোনালোকক গাড়ী এতিয়া বৰ্তমান যোৱা নাই কিন্তু মেঘালয় গাড়ী যোৰাপাটলৈকে আহিছে পেছেঞ্জাৰ এছে নমাইছে মেঘালয় গাড়ী এবাৰ ঘূৰি যাই আছে আৰু অসমৰ গাড়ী আমাৰ বৰ্তমান যোৱা নাই যাব দিয়া নাই তাৰমানে এতিয়া যোৱাও নাই কিছুমানে অলপ ভয় লাগি আছে আকৌ উৎপাত কৰে নেকি এতিয়া বৰ্তমান মেঘালয় গাড়ীকেইটা আহি কিনে যোৰাপাটত ৰখি আছে দুই এটা যি পেছেঞ্জাৰ পাই আছে লৈ যাই আছে কিন্তু আমাৰ অসমৰ গাড়ীকেইটা যোৱা নাই গাড়ী এতিয়া বৰ্তমান যোৱা নাই কিন্তু মেঘালয় গাড়ী যোৰাপাটলৈকে আহিছে পেছেঞ্জাৰ এছে নমাইছে মেঘালয় গাড়ী এবাৰ ঘূৰি যাই আছে আৰু অসমৰ গাড়ী আমাৰ বৰ্তমান যোৱা নাই যাব দিয়া নাই তাৰমানে এতিয়া যোৱাও নাই কিছুমানে অলপ ভয় লাগি আছে আকৌ উৎপাত কৰে নেকি এতিয়া বৰ্তমান মেঘালয় গাড়ীকেইটা আহি কিনে যোৰাপাটত ৰখি আছে দুই এটা যি পেছেঞ্জাৰ পাই আছে লৈ যাই আছে কিন্তু আমাৰ অসমৰ গাড়ীকেইটা যোৱা নাই গাড়ী এতিয়া বৰ্তমান যোৱা নাই কিন্তু মেঘালয় গাড়ী যোৰাপাটলৈকে আহিছে পেছেঞ্জাৰ এছে নমাইছে মেঘালয় গাড়ী এবাৰ ঘূৰি যাই আছে আৰু অসমৰ গাড়ী আমাৰ বৰ্তমান যোৱা নাই যাব দিয়া নাই তাৰমানে এতিয়া যোৱাও নাই কিছুমানে অলপ ভয় লাগি আছে আকৌ উৎপাত কৰে নেকি এতিয়া বৰ্তমান মেঘালয় গাড়ীকেইটা আহি কিনে যোৰাপাটত ৰখি আছে দুই এটা যি পেছেঞ্জাৰ পাই আছে লৈ যাই আছে কিন্তু আমাৰ অসমৰ গাড়ীকেইটা যোৱা নাই গাড়ী এতিয়া বৰ্তমান যোৱা নাই কিন্তু মেঘালয় গাড়ী যোৰাপাটলৈকে আহিছে পেছেঞ্জাৰ এছে নমাইছে মেঘালয় গাড়ী এবাৰ ঘূৰি যাই আছে আৰু অসমৰ গাড়ী আমাৰ বৰ্তমান যোৱা নাই যাব দিয়া নাই তাৰমানে এতিয়া যোৱাও নাই কিছুমানে অলপ ভয় লাগি আছে আকৌ উৎপাত কৰে নেকি এতিয়া বৰ্তমান মেঘালয় গাড়ীকেইটা আহি কিনে যোৰাপাটত ৰখি আছে দুই এটা যি পেছেঞ্জাৰ পাই আছে লৈ যাই আছে কিন্তু আমাৰ অসমৰ গাড়ীকেইটা যোৱা নাই গাড়ী এতিয়া বৰ্তমান যোৱা নাই কিন্তু মেঘালয় গাড়ী যোৰাপাটলৈকে আহিছে পেছেঞ্জাৰ এছে নমাইছে মেঘালয় গাড়ী এবাৰ ঘূৰি যাই আছে
আৰু অসমৰ গাড়ী আমাৰ বৰ্তমান যোৱা নাই। যাব নিদিয়ে। যাব দিয়া নাই, তাৰমানে এতিয়া যোৱাও নাই, কিছুমান অলপ ভয় ভয় লাগি আছে, আকৌ উৎপাত কৰে নেকি। এতিয়া বৰ্তমান মেঘালয় গাড়ীকেইটা আহি কিনে যোৰাবাটত ৰখি আছে, দুই এটা যি পেচেঞ্জাৰ পাই আছে লৈ যাই আছে, কিন্তু আমাৰ অসমৰ গাড়ীকেইটা যোৱা নাই। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये नीहू का ले रहा है अभी कितना 500 टका 500 रुपया ले रहे ये पैसेंजर बोल रहे हैं, पैसेंजर ये से देखो। 500 रुपया ले रहे हैं। ये उमियम लेक है। यहाँ से गाड़ी खाना का भाड़ा कितना है? गाड़ी खाना का भाड़ा यहाँ से वो लोग 50 का रुपीज पुलिस भी है, 100 लेकिन रुपया है। पुलिस कुछ भी नहीं कुछ कर रहा बोला- है। कुछ भी नहीं बोला है। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये नीहू का ले रहा है अभी कितना 500 पैसा ले टका, रहा है? 500 रुपया ले रहे हैं। ये जहाँ का नीहू का पैसेंजर बोल 50 रहे हैं, पैसेंजर ये से देखो। 500 रुपया ले रहे हैं। ये उमियम लेक है। यहाँ से गाड़ी खाना का भाड़ा कितना है? गाड़ी खाना का भाड़ा यहाँ से वो लोग 50 का रुपीज पुलिस भी है, 100 लेकिन रुपया है। पुलिस कुछ भी नहीं कुछ कर रहा बोला- है। कुछ भी नहीं बोला है। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये नीहू का ले रहा है अभी कितना 500 पैसा ले टका, रहा है? 500 रुपया ले रहे हैं। ये जहाँ का नीहू का पैसेंजर बोल 50 रहे हैं, पैसेंजर ये से देखो। 500 रुपया ले रहे हैं। ये उमियम लेक है। यहाँ से गाड़ी खाना का भाड़ा कितना है? गाड़ी खाना का भाड़ा यहाँ से वो लोग 50 का रुपीज पुलिस भी है, 100 लेकिन रुपया है। पुलिस कुछ भी नहीं कुछ कर रहा बोला- है। कुछ भी नहीं बोला है। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये नीहू का ले रहा है अभी कितना 500 पैसा ले टका, रहा है? 500 रुपया ले रहे हैं। ये जहाँ का नीहू का पैसेंजर बोल 50 रहे हैं, पैसेंजर ये से देखो। 500 रुपया ले रहे हैं। ये उमियम लेक है। यहाँ से गाड़ी खाना का भाड़ा कितना है? गाड़ी खाना का भाड़ा यहाँ से वो लोग 50 का रुपीज पुलिस भी है, 100 लेकिन रुपया है। पुलिस कुछ भी नहीं कुछ कर रहा बोला- है। कुछ भी नहीं बोला है। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये नीहू का ले रहा है अभी कितना 500 पैसा ले रहा टका, है? 500 रुपया ले रहे हैं। ये जहाँ का नीहू का पैसेंजर बोल 50 रहे हैं, पैसेंजर ये से देखो। 500 रुपया ले रहे हैं। ये उमियम लेक है। यहाँ से गाड़ी खाना का भाड़ा कितना है? गाड़ी खाना का भाड़ा यहाँ से वो लोग 50 का रुपीज पुलिस भी है, 100 लेकिन रुपया है। पुलिस कुछ भी नहीं कुछ कर रहा बोला- है। कुछ भी नहीं बोला है। जहाँ के पास पैसा है जितना पैसा है 50 रुपीज वहाँ में लेता है 200 रुपया। और ये